নেক্সট এটা আমি অতি ইম্পৰ্টেণ্ট টপিকত ডিছকাছ কৰিব গৈ আছোঁ সেইটো এজ এ কাষ্টমাৰ হিচাপেও প্ৰত্যেকজনে জানিব লাগে বা যিসকলে এক্সাম দিব গৈ আছে তেওঁলোকেও জানিব লাগে প্ৰত্যেকটো এক্সামতে লাগে মই নিজে যেহেতু RBI হয় আৰু মই নিজে এই টপিকবিলাক পালে মোৰ ভাল লাগে মই এইবিলাকৰ ওপৰতে আমি কাম কৰোঁ আৰু বেছি ভালকৈ বুজাব পাৰোঁ তেতিয়া চাওক নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংক ক্ৰাইচিছ এণ্ড DICGC ৰুল নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংক বুলি মুম্বাইত এটা বেংক আছিলে ঠিক আছে তো RBI কি কৰিলে ইহঁতৰ কিছুমান একশ্যন বন্ধ কৰি দিলে এটা ফাৰ্ষ্ট আমি নিউজটো পঢ়িম তাৰ ওপৰত থকা আমি ষ্টেটিক পইণ্টটো পঢ়িম ধুনীয়াকৈ নিউ ইণ্ডিয়া কোঅপাৰেটিভ বেংক আমাৰ অসমতো কোঅপাৰেটিভ বেংক আছে বহুতকেইটা যেনেকৈ এপেক্স হয় তেনেকৈ ফেচেছ টাৰ্মইল ফলোয়িং এলিগেশ্যন অফ 120 crore ফ্ৰড পালে তো সেইটো কাৰণে RBI কি কৰিলে ষ্ট্ৰিক্ট ৰেষ্ট্ৰিকশ্যন লগাই দিলে বেংকটোক নতুন লোন দিয়াৰ পৰা বন্ধ কৰি দিলে বেংকটোৱে নতুন লোন দিব নোৱাৰে এক্সিষ্টিং এডভান্স দিব নোৱাৰে একচেপ্টিং নিউ ডিপজিট ল'ব নোৱাৰে ঠিক আছে তাৰ ফলত মানুহৰ মাজত হাল্লা লাগি গ'ল অলৰেডি মানুহে বহুত পইচা জমা কৰি থোৱা আছে এইখিতে কৈ থওঁ ইণ্ডিয়াত যিয়ে বেংক নহওক প্ৰত্যেকটো বেংক RBI আণ্ডাৰত আহে সেয়া লাগিলে গভৰ্ণমেণ্ট বেংক হওক SBI PNB প্ৰাইভেট বেংক হওক HDFC ICICI কোঅপাৰেটিভ বেংক হওক যেনেকৈ এইটো স্মল ফাইনেন্স বেংক হওক যেনেকৈ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আসাম গ্ৰামীণ বিকাশ বেংক পেমেণ্ট বেংক হওক এয়াৰটেল পেমেণ্ট বেংক জিৰ' পেমেণ্ট বেংক তাৰ উপৰি NBFC যিবিলাক লোন দিয়ে ৰেজিষ্টাৰ্ড NBFC মহেন্দ্ৰা ফাইনেন্সিয়েল হিৰো ফাইনেন্সিয়েল বাজাজ ফাইনেন্স গোটেইবিলাক RBI আণ্ডাৰত আহে সিহঁতে RBI কথা মতেই চলিব লাগিব যি কয় তো আমি বাপ হয় আৰু এইটো কাৰণে কি হ'ল যে এতিয়া মই যিমানখিনি বেংক ক'লো NBFC ক'লো গোটেইখিনি RBI আণ্ডাৰত আহে গোটেইখিনি DICGC বুলি এটা কোম্পানী আছে সেইটোৰ আণ্ডাৰত আহে এটা DICGC ফুল ফৰ্মটো চাওক বহুত ইম্পৰ্টেণ্ট ডিপজিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেশ্যন কি হয় ডিপজিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেশ্যন এইটো কি হয় জানেনে DICGC এটাই তাৰ মনত ৰাখিব 5 লাখ মানে কি বহুত মানুহে প্ৰাইভেট বেংকত পইচা থব ভয় কৰে কোঅপাৰেটিভ বেংকত পইচা থব ভয় কৰে সৰু সৰু বেংকত গ্ৰামীণ বেংকত পইচা থব ভয় কৰে গৈ SBI PNB এইবিলাককে মানে তেওঁলোকে বিশ্বাস কৰে কিন্তু হেনেকুৱা কথা নহয় ইণ্ডিয়াৰ যিমান বেংক নহওক মই ক'লো যিমানখিনি এতিয়া RBI আণ্ডাৰত আছে ন প্ৰত্যেকটো বেংক নামৰ পিছত বেংক আছে সব বেংক কোঅপাৰেটিভ আসাম গ্ৰামীণ বিকাশ বেংক HDFC ICICI সৰু সৰু বেংকো হওক লাগিলে প্ৰত্যেকটো RBI আণ্ডাৰত আহে মই অলৰেডি ক'লো আৰু প্ৰত্যেকটো RBI আণ্ডাৰত আহে মানে সিহঁতে DICGC আণ্ডাৰত আহে DICGC কি কৈছে যে বাই চান্স যদি RBI কিবা বেংকৰ ওপৰত ৰেষ্ট্ৰিকশ্যন লগাই পইচা উলিওৱা কাইলৈ যদি সেই বেংকটো ডুবি যায় আপ টু 5 লাখ মেক্সিমাম 5 লাখলৈকে আপোনালোকে ৰিটাৰ্ণ পাব সেইটো পইচা DICGC দিব এটা কোম্পানী আছে DICGC এটা অৰ্গানাইজেশ্যন হয় ভাৰতৰ সিহঁতে আপোনাক পইচা ৰিটাৰ্ণ কৰিব সেই বেংকটো ডুবি গ'ল কিন্তু মেক্সিমাম 5 লাখলৈকেহে পাব তাতকৈ ওপৰত থাকিলে নাপায় এটো বহুত আগতে 1 লাখ আছিল তাৰ পৰা ইনক্ৰিজ কৰি 5 লাখ কৰা হ'ল তো এতিয়া আপোনালোকৰ ধৰক এই বেংকটোত কোনবা মানুহৰ 10 লাখ টকা জমা আছে সিহঁতে যদি বেংকটো কাইলে যদি কৈ যে বেংকটোৰ পৰা পইচা উলিয়াব নোৱাৰে তেতিয়া সিহঁতে অকল 5 লাখ টকাহে ঘূৰাই পাব বাকি 5 লাখ নাপায় 5 লাখ টকা DICGC ঘূৰাই দিব এটো কাৰণে বেষ্ট উপায় কি হ'ল জাননে বেলেগ কাৰোবাৰ যদি বেছি পইচা আছে আমাৰটো ইমান ধনী মানুহ নহয় কাৰোবাৰ যদি বেছি পইচা আছে বেলেগ বেংকত 5 লাখ কে মেক্সিমাম থব What is the DICGC? DICGC কি হয় মই অলৰেডি ক'লো is a subsidiary of RBI. RBI ৰ এটা subsidiary হয় আমাৰ Reserve Bank of India. এটা subsidiary. It was established to protect depositors in case of bank failure. Bank fail হলে depositor insurance দিয়ে. Claim up to 5 lakh 5 লাখলৈকে DICGC ঘূৰাই দিব তো সেইটো কাৰণে এটা নিউজত আছে কিয়ন এতিয়া যেহেতু মানুহে জমা পইচা বেছি থৈছে তো সবে কৈ আছে যে 5 লাখৰ পৰা লিমিটটো আৰু অলপ ইনক্ৰিজ কৰি দিব লাগে সেইটো কাৰণে Claim কেনেকে হ'ব পাৰে ইয়াত লিখা আছে depositors must express their intent to claim insurance consent দিব লাগিব যে মই এটো ইনস্যুৰেন্সৰ পৰা 5 লাখ ল'ব বিচাৰো যেতিয়া ডুবি যায় ঠিক আছে এখিনি আপোনালোকে লিখা আছে চাব ধুনীয়াকে To enhance the transparency the DICGC introduced Dawa Suchak in 2024 this online tool allows customers to monitor their claim status to sabor karone DICGC eta portal ulile ki Dawa Suchak ঠিক আছে এটো চাব ধুনীয়াকে এতিয়া আমি নেক্সট আগবাঢ়িছো